পান পাৰে বেৰ দেখিছেনে? এটা ঠাই চব পাই দে, ভাল লাগিছে চা। ক'ত চাওক গাইছ, দিনৰ মূৰত আজি ঘৰত আহিছো, কিন্তু আমাৰ পাত ছিঙিবলগীয়া হোৱা নাই। হৈ আছে মানে অলপ অলপ হৈছে, দীঘল হৈছে, ছিঙিব পৰা হোৱা নাই। তামোলৰ পুলি লগাইছিলো 4-5 মাহ হ'ল, মৰিলে। গছ এজোপা পৰি গ'লো, নষ্ট হৈ যাব। সদায়তো সময় নাপাওঁ, ডিউটি 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 বুলি থাকোঁতে ঘৰত আহিছোঁ। এয়া চাওক, এইটো ফাইনেল কাট কাটিছিলে, দেখিছেনে? এইটো ফাইনেল কাট এতিয়ালৈকে ওলোৱাই নাই, এইটো পূৰা মেচিনে কাটিছিলে। প্ৰায় হৈ গৈছে, মাজে মাজে এজোপা দুজোপা গছ এয়া ফাইনেল কাটা যে ফটকতে পাত নোলায়। মানে আমাৰ ইয়াত প্ৰথমত ঔষধৰ যোনটো আছিলে সেইটো কপাৰটো দিয়া নহ'ল, কিহৰ কাৰণে জানো দিয়া নহ'ল। আৰু ইয়াত পূৰা জংঘল হৈ গৈছিলে, দেখিছেনে? এই গ্লাইচিল মৰা হৈছে এতিয়া। গছজোপা বৰ বেয়াকৈ পৰিলে, দেখিছেনে? গছজোপা পৰি গ'ল। ফাইনেল কটা আছিলে, ফাইনেল কাটো এইটো বাগান মানে লিজত আছিলে, লিজত থাকোঁতে এইটো ফাইনেল কটাও হোৱা নাছিলে ইমান, সেইকাৰণে বাগানটো অলপ বেয়া হৈছিলে। আৰু অহা বছৰৰ পৰা পূৰা পাত ওলাব, অহা বছৰৰ পৰা কি পাত ওলাব। এতিয়া এইবছৰে পাত হৈছে আৰু বাগান দেখালোঁ। নদীটো কিমান দূৰত আছে চাবনি, এইটো পানী যে ওলাই আছে বগা বগা, সেইটো নদী হয়। আগতো বহুত দূৰত আছিলে, ইয়াৰ পৰা নেদেখি। এতিয়া নদী পুৰা ওচৰত গৰাখহনীয়া হৈ আছে, গৰাখহনীয়া। আগত কৰি আছিলোঁ, মোৰ 4600 ছাবস্ক্ৰাইবাৰো হৈ গৈছিলে। নতুনকৈ কালি এইটো খুলিছোঁ, আৰু আপোনালোকে ছাপোৰ্ট কৰিব, কণ্টিনিউ দিবলৈ চেষ্টা কৰিম। দিনত মোৰ 4000 ছাবস্ক্ৰাইবাৰ হৈছিলে, আৰু এতিয়ানো মই ভাবোঁ যে আপোনালোকে ছাপোৰ্ট কৰিলে আৰু হ'ব। ভিডিঅ'ৰ যোগেদি লগ পাই থাকিম সদায়। পানী বহুত হৈ গ'ল, এইটো কিন্তু ৰাস্তা গৰা, এইটো হৈছে ব্ৰহ্মপুত্ৰ। কিমান পানী হৈ গ'ল।